দিন ভিডিও ওলা নি গানটা আগতে কৈছিলো কাই মোবাইলত বাজাবি মোবাইলত বাজাব নালাগে গান গাবা দি ভাল লগা হ'ব মোবাইলত বাজাইলে আৰু হ্যাঁ নাগে মোবাইলত বাজাবা সাবধান নিলমত আজি আমাৰ ৰঙালী বিহুৰ পতাকাখন আপোনাক উত্তোলন কৰাৰ কাৰণে মই আহ্বান জনালোঁ। সম্পাদক এই হেৰি সহযোগ কৰিবি চাকিকৰ আগত জ্বলা তাৰপিছত ফুলখিনি জ্বলা চাকিকৰ অলপ মোবাইলত হেৰি কৰিব ইচ্ছা যত প্রাণময় অখনি শীতল বুকুতে উৎসৱৰ মধু আলোড়ন শ্ৰীময় অখনি শীতল বুকুতে উৎসৱৰ মধু আলোড়ন সাবধান ৰঙালী বিহুৰ সম্পৰ্কে দুআষাৰ সভাপতি মহাদেৱক এইখিনিতে আমি কলিয়াপথ যুৱ সংঘৰ সভাপতি মহোদয়ক তথা পৌৰপতি মহোদয়ক আমি যুৱ সংঘৰ তৰফৰ পৰা এখনি মৰণেৰে সম্বোধনা জনোৱাৰ বাবে সম্পাদক বিবেকানন্দ ৰাভা
পথচালক মহোদয় দুআষাৰ ভাষণ ৰখাৰ বাবে অনুৰোধ কৰিছোঁ। 47তম কলীয়াপথ বহংগৰ এই পতাকাস্থলীত উপস্থিত থকা উপদেষ্টা মণ্ডলী তথা মোৰ মৰমৰ ভাইটিসকল আজি এই পতাকাস্থলীত আজি কলীয়াপথ বহংগৰ 47তম কলীয়াপথ ৰঙালী বিহু সন্মিলনৰ যিটো আমাৰ আহি থকা 25 বহাগত আয়োজন কৰা বিহু আয়োজন কৰা হৈছে। গতিকে এই পতাকাস্থলীতে আপোনালোকৰ চবৰে আটাইৰে এই 25 বহাগত আহি থকা বিহুখনত চবে অংশগ্ৰহণ কৰি সহায় সহযোগিতা কৰিব বুলি মোৰ আশা থাকিল। আৰু এই পতাকাস্থলীত আজি ৰঙালী বিহু সন্মিলনত চবৰে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু বিশেষনো কি ক'ম, এইখিনিকে কৈ মোৰ আজি বহুমূলীয়া ভাষণ সমাপ্ত কৰিলোঁ। আৰু এইখিনিতে সমাজৰ ফালৰ পৰা অনাদি পথচালক দুআষাৰ ভাষণ ৰখাৰ বাবে অনুৰোধ কৰিছোঁ। তথাৰ কলীয়াপথ যুৱ সংঘৰ সভাপতি মহোদয় তথা উপদেষ্টা মহোদয় আৰু মোৰ বন্ধু বান্ধৱী কণ ভাইটিহঁত, আজি আমি 47তম ৰঙালী বিহু উৎসৱৰ পতাকাথলীত আজি থিয় হৈছোঁহি। আৰু অহা 25 তাৰিখে আমি এই ৰঙালী বিহু উৎসৱটি বিভিন্ন খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন কাৰ্যসূচীৰে আমি আয়োজন কৰিম। গতিকে এই উৎসৱত যাতে আমি সকলোৱে যিমান পাৰোঁ সহযোগ কৰোঁ, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ৰঙালী বিহুৰ সকলো ৰাইজকে ৰঙালী বিহুৰ মই শুভেচ্ছা জনাইছোঁ। এই নতুন বছৰটি সকলোৰে ভাল হওক, সকলোৱে কুশলে থাকক, সকলোৱে আনন্দ ফূৰ্তিৰ মাজেৰে জীৱন অতিবাহিত কৰক, মই তাকে কামনা কৰিছোঁ। আৰু আশা ৰাখিছোঁ এই আমাৰ ৰঙালী উৎসৱটি যাতে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ। আৰু আমাৰ অহা 3 বছৰ পিছতেই আমাৰ সোণালী জয়ন্তী আৰম্ভ হ'ব। আৰু এই সোণালী জয়ন্তী উৎসৱটি যেন আমি ৰূপালী জয়ন্তী যেনেধৰণে পালন কৰিছোঁ, তাতকৈ যাতে বহুত উন্নত ধৰণে, বহুত ভাল ধৰণে সকলো মানুহৰে সুন্দৰ সহায় সহযোগিতাৰ মাজেৰে যাতে আমি এই সোণালী জয়ন্তী উৎসৱটি পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আগতীয়াকৈ চিন্তা চৰ্চা কৰি একত্ৰিত হৈ এই উৎসৱটি যাতে সুন্দৰভাৱে পালন কৰিব পাৰোঁ, তাৰ কাৰণে আশা ৰাখি আজিৰ এই ৰঙালী বিহুৰ উৎসৱৰ ভাষণ মই ইমানতে সামৰণি মাৰিছোঁ। 47তম ৰঙালী বিহুৰ পতাকাস্থলীৰ কাৰ্যসূচী ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। আৰু লগতে